সমগ্র অসমতে আৰম্ভ হৈছে সেলফ ইনুমাৰেশ্যন বা স্ব-জনগণনা 2027 হয়। আপোনালোকে হয়তো বহুতেই এই বিষয়ে জানে যে ইতিমধ্যে কিন্তু সমগ্ৰ অসমতে সেন্সাছৰ কাম আৰম্ভ হৈছে আৰু প্ৰত্যেকজন নাগৰিকে কিন্তু এই সেন্সাছত অংশগ্ৰহণ কৰিব লাগিব। এতিয়া কথা হ'ল যে এই সেলফ ইনুমাৰেশ্যন কি বা আপোনালোকে সেন্সাছত কেনেকৈ কি কুৱেশ্যনৰ এনসাৰ দিব লাগিব, কিয়নো টোটেল 30টা কুৱেশ্যন আহিব আৰু এই 30টা কুৱেশ্যনৰ এনসাৰ কিন্তু আপোনালোকে সঠিককৈ দিব লাগিব। আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপোনালোকে সেলফ ইনুমাৰেশ্যন বা স্ব-জনগণনা যিটো হৈ আছে এইটো আপোনালোকে কেনেকৈ অনলাইনত দাখিল কৰিব পাৰিব বা অনলাইনত আপোনালোকে সাবমিট কৰিব পাৰিব। তো প্ৰথমতে মই আপোনালোকক জনাই দিব বিচাৰো সেলফ ইনুমাৰেশ্যন অৰ্থাৎ সেন্সাছ 2027 কিন্তু ইতিমধ্যে আৰম্ভ হৈছে আৰু আপোনালোকে 16 তাৰিখৰ ভিতৰত বা 16 তাৰিখৰ আগত আপুনি যদি বিচাৰে তেনেক্ষেত্ৰত আপোনালোকে অনলাইনতে কি কৰিব পাৰিব, দাখিল কৰিব পাৰিব আপোনাৰ জনগণনা বা আপোনালোকৰ সেন্সাছটো। এতিয়া আপুনি যদি 16 তাৰিখৰ ভিতৰত নকৰে তেনেক্ষেত্ৰত কি হ'ব, আপোনালোকৰ ঘৰত চৰকাৰী কৰ্মীসকলে যিসকল চৰকাৰৰ তৰফৰ পৰা কৰ্মী নিয়োগ কৰিছে সেইসকলে আপোনালোকৰ ঘৰত আহিব আৰু আপোনালোকৰ পৰা 30টা কুৱেশ্যন সুধিব আৰু আপোনালোকে সেইসমূহ এনসাৰ দিলে আপোনালোকৰ জনগণনাটো বা আপোনালোকৰ সেন্সাছটো হৈ যাব। অথবা আপুনি যদি বিচাৰে তেনেক্ষেত্ৰত 16 আগষ্টৰ আগতে বা 16 আগষ্টলৈকে আপোনালোকে কি কৰিব পাৰিব, অনলাইনত দাখিল কৰিব পাৰিব। আৰু অনলাইনত যদি আপোনালোকে জনগণনাটো কৰে বা আপোনালোকৰ যিটো নেকি সেলফ ইনুমাৰেশ্যন হৈ আছে এই সাবমিট কৰে তেনেক্ষেত্ৰত আপোনালোকক এটা ৰেফাৰেন্স নাম্বাৰ দিয়া হ'ব। যেতিয়া নেকি চৰকাৰী কৰ্মীসকল আপোনালোকৰ ঘৰত আহিব তেতিয়া আপোনালোকে জাষ্ট সেই ৰেফাৰেন্স নাম্বাৰটো দিলে বাকী কামখিনি অৰ্থাৎ তেখেতসকলে জাষ্ট অনলাইনত এই ৰেফাৰেন্স নাম্বাৰটো সাবমিট কৰি আপোনালোকৰ যিটো সেন্সাছ সেই সেন্সাছৰ কামটো সামৰি লৈ যাব। আৰু যদি আপোনালোকে অনলাইনত নকৰে তেনেক্ষেত্ৰত আপোনালোকৰ ঘৰত আহিলে আপোনালোকে বিতংভাৱে আপোনালোকে কি কৰিব লাগিব, এটা এটাকৈ কুৱেশ্যনৰ এনসাৰ দি গৈ থাকিব লাগিব। এতিয়া আপুনি অনলাইনত কৰক বা নকৰক তথাপিও কিন্তু আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক, কিয়নো আপোনালোকে কিন্তু এই কুৱেশ্যনসমূহৰ সন্মুখীন হ'ব বা আপোনালোকৰ কুৱেশ্যনসমূহ সোধা হ'ব যাতে আপোনালোকে এনসাৰসমূহ সঠিককৈ দিব পাৰে, তাৰ বাবে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এতিয়া মই আপোনালোকক দেখুৱাইছোঁ যে আপোনালোকে অনলাইনত কেনেকৈ সেলফ ইনুমাৰেশ্যন বা স্ব-জনগণনাত অংশগ্ৰহণ কৰিব আৰু আপোনালোকে কি কুৱেশ্যনৰ সন্মুখীন হ'ব। এতিয়া আপোনালোকে স্ব-গণনা বা আপোনালোকে সেলফ ইনুমাৰেশ্যন কৰাৰ বাবে কিন্তু প্ৰথমতে এই ৱেবছাইটলৈ আহিব লাগিব আৰু আপোনালোকে দেখিবলৈ পাব সেলফ ইনুমাৰেশ্যন অফ আসাম উইল বি ওপেন টিল 16 আগষ্ট 2026 অৰ্থাৎ 16 আগষ্টলৈকে আপোনালোকে সেলফ ইনুমাৰেশ্যন বা আপোনালোকে স্ব-গণনা কৰিব পাৰিব। ওকে, তাৰপিছত কি হ'ব, আপোনালোকৰ ঘৰে ঘৰে যিসকল নেকি চৰকাৰী কৰ্মী নিয়োগ কৰিছে তেখেতসকলে গৈ আপোনালোকৰ যিটো নেকি সেন্সাছ সেইটো কৰি থৈ আহিব। তো এতিয়া চাওক, যদি আপোনালোকে ভাবে যে নহয় আপুনি আগতে অনলাইনত কৰি ৰাখিব তেনেক্ষেত্ৰত আপোনালোকে ব্ৰাউজাৰ ওপেন কৰিব। আপোনালোকে মোবাইলৰ জৰিয়তে কিন্তু কামখিনি কৰিব পাৰিব। তাৰপিছত জাষ্ট আপোনালোকে লিখিব সেলফ ইনুমাৰেশ্যন আসাম লিখি আপোনালোকে সাৰ্চ কৰিব। প্ৰথম যেটো ওয়েবসাইট দেখিব পাইছে এই ওয়েবসাইটত আপোনালোকে জাষ্ট ক্লিক কৰি দিব সেলফ ইনুমাৰেশ্যন। ওকে, সেন্সাছ 2027 আপোনালোকে এনেকৈ দেখিব সেন্সাছ অফ ইণ্ডিয়া 2027। ওকে, তো এতিয়া মই আপোনালোকক দেখুৱাম যে আপোনালোকে স্টেপ বাই স্টেপ ডিটেইলছসমূহ কেনেকৈ দিব লাগিব। ওকে, তো আৰু আপোনালোকে সময়টো দেখিবলৈ পাব যে কেতিয়াৰ পৰা কেতিয়ালৈকে আপোনালোকে সেন্সাছটো কৰিব পাৰিব। এতিয়া কথা হ'ল যে সেলফ ইনুমাৰেশ্যন SLO লগইন আপোনালোকে দেখিবলৈ পাইছে। তো প্ৰথমতে আপোনালোকে কিন্তু ইয়াৰ পৰা কি কৰিব লাগিব, ষ্টেটটো সিলেক্ট কৰিব লাগিব, অৰ্থাৎ আমাৰ ৰাজ্যটো সিলেক্ট কৰিব লাগিব। তো সিলেক্ট ষ্টেট ইয়াতে ক্লিক কৰিলো, আমাৰ যেহেতু আসামত ডাইৰেক্ট ক্লিক কৰি দিম আৰু কোনো অপশ্যন নাই। তো ইয়াতে আপোনালোকে এটা নটিফিকেশ্যন দেখিবলৈ পাব বা আপোনালোকে ইয়াতে পঢ়ি চাব পাৰিব। তো আপোনালোকে এইটো পঢ়ি চাব পাৰে। তাৰপিছত আপোনালোকে ইয়াতে ওকে অপশ্যনত ক্লিক কৰি দিব। ওকে, ওকে অপশ্যনত ক্লিক কৰাৰ পিছত কি হ'ব, ইয়াতে আপোনালোকে ডিটেইলছসমূহ দিব লাগিব। তো প্ৰথমতে চাওক, ইয়াতে কোৱা হৈছে নেম অফ দা হেড অফ দা হাউচ হোল্ড, অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ মুৰব্বীজনৰ নাম দিবলৈ দিছে, অথবা আপোনালোকৰ পৰিয়ালৰ যিজন ব্যক্তি নেকি সকলো বিষয়ে ডিচিশ্যন লয় সেইজন ব্যক্তিৰ নাম কিন্তু ইয়াতে আপোনালোকে এণ্টাৰ কৰিব লাগিব। ওকে, দেন আপোনালোকৰ আহি গ'ল, ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইমেইল আইডি দিব। যদি ইমেইল আইডি নাই অপশ্যনেল ইমেইল আইডি নিদিলেও কোনো ধৰণৰ অসুবিধা নহয়। দেন আপোনালোকে ইয়াতে মোবাইল নাম্বাৰ দিব লাগিব আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কেপচাৰ মানে এণ্টাৰ কৰিব লাগিব। ইয়াতে নেম ইমেইল মই দিছো, আপোনালোকে ফোন নাম্বাৰ, দেন আপোনালোকে কেপচাৰ বয় আপোনালোকে গেট OTP অপশ্যনত ক্লিক কৰিব লাগিব। গেট OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে সাকসেসফুলি OTPটো আপোনাৰ যেটো মোবাইল নাম্বাৰ এণ্টাৰ কৰিছে গুচি যাব। ওকে অপশ্যনত ক্লিক কৰিলে কি হ'ব, আপুনি জাষ্ট ইয়াতে OTPটো কি কৰিব লাগিব, এণ্টাৰ কৰিব লাগিব। ওকে, ইয়াতে আপোনালোকে ঠিক কৰিছে OTPটো এণ্টাৰ কৰিব লাগিব। OTPটো এণ্টাৰ কৰাৰ পিছত ইয়াতে আপোনালোকৰ ল্যাঙ্গুৱেজটো সিলেক্ট কৰিব, আপুনি যেটো ভালকৈ বুজি পায়। ইয়াতে অসমীয়া আছে, ইংলিছ আছে, হিন্দী আছে, যিকোনো আপোনালোকে ল্যাঙ্গুৱেজ এটা সিলেক্ট কৰি ল'ব। ঠিক আছে, মই জাষ্ট ইয়াতে ইংলিছে ৰাখি থৈছো। তাৰপিছত ইয়াতে আহি গৈছে এই কেপচাৰটো কিন্তু আকৌ ইয়াতে এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰি আপোনালোকে ভেৰিফাই OTP অপশ্যনত ক্লিক কৰি দিব।
যাই লওক এতিয়া মই ডিটেইলছখিনি বহাই দিছোঁ কেপচাৰ অ'টিপি বহাই দি মই জাষ্ট ভেৰিফাই অ'টিপি অপশ্যনত ক্লিক কৰি দিলোঁ ভেৰিফাই অ'টিপি অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অলপ লোডিং হ'ব ইয়াতে চাওক আপোনালোকে দেখিব লৈছে এনেকুৱাকৈ আহি গৈছে তো আপোনালোকে ডিটেইলছসমূহ ভালকৈ দিব লাগিব তো মই অ'কে অপশ্যনত ক্লিক কৰি দিলোঁ অ'কে অপশ্যনত ক্লিক কৰাৰ পিছত কি হ'ব ইয়াতে চাওক প্ৰথমতে আপোনালোকৰ ষ্টেটটো অলৰেডি চিলেক্ট হৈ আছে ইয়াৰ পৰা আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় দেন আপোনালোকে ইয়াতে পিনক'ডটো দিব এণ্ড আপোনালোকে কিন্তু ইয়াতে লোকেশ্যন বা আপোনালোকৰ যিটো নেকি লেণ্ডমাৰ্ক সেইটো কিন্তু আপোনালোকে কি কৰিব লাগিব চিলেক্ট কৰিব লাগিব ঠিক আছে আপোনালোকৰ যিটো নেকি লোকেশ্যন ইয়াৰ পৰা এই যিটো আছে লোকেশ্যন অপশ্যন আছে এইটো কিন্তু আপোনালোকে ধুনীয়াকৈ এনেকুৱাকৈ চিলেক্ট কৰিব লাগিব আৰু আপোনালোকে মেইনলি য'ত চিলেক্ট কৰিব সেইটো লোকেশ্যন লৈ ল'ব অ'কে তো মই ডিটেইলছখিনি দি আছোঁ লোকেশ্যন সেইটো ভালকৈ চাব আৰু এনেকুৱাকৈ এইটো যদি ধৰে চাব আপোনালোকক এনেকুৱাকৈ ড্ৰাগ কৰিবলৈ দিব আপোনালোকে ড্ৰাগ কৰি ল'ব ঠিক আছে আপোনালোকৰ যিটো লোকেশ্যন হয় সেই লোকেশ্যনটোত এনেকুৱাকৈ যিটো লোকেশ্যন অপশ্যন আছে বা লোকেশ্যনৰ যিটো চিক্ৰ সেইটো এনেকুৱাকৈ আপোনালোকে ড্ৰাগ কৰি মিলাই দিব তাৰপিছত আপোনালোকৰ এইটো লোকেশ্যনটো লৈ ল'ব তো আপোনালোকে জাষ্ট ইয়াতে কনফাৰ্ম লোকেশ্যন অপশ্যন যেতিয়া ক্লিক কৰিব আপোনালোকৰ লোকেশ্যনটো লৈ ল'ল এতিয়া জাষ্ট আপোনালোকে চাব ওপৰৰ ফালে আপোনালোকৰ অলৰেডি লোকেশ্যনৰ ডিটেইলছসমূহ আহি যাব ঠিক আছে তো আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি আপোনালোকে জাষ্ট এই যিটো সেভ এণ্ড নেক্সট অপশ্যন আছে এই অপশ্যনটোত জাষ্ট আপুনি ক্লিক কৰি দিয়ক অ'কে তাৰপিছত ইয়াতে চাওক আপোনালোকৰ যিটো লোকেশ্যন বা আপোনালোকৰ ষ্টেট বা ডিষ্ট্ৰিক্ট এনেকুৱাকৈ শ্ব' কৰি আছে আপোনাৰ যিহেতু লোকেশ্যনটো ঠিকে আছে যদি ঠিক আছে তেনেক্ষেত্ৰত কথাই নাই আপুনি জাষ্ট ইয়েছ অপশ্যনত ক্লিক কৰি দিব অ'কে তো মোৰ লোকেশ্যনটো যিহেতু আপুনি মই সঠিকভাৱে দিছোঁ মই ইয়েছ অপশ্যনত ক্লিক কৰিলোঁ এতিয়া 2 নম্বৰ অপশ্যনত আহিছে হাউচ সেন্সাস হাউচ ডিটেইলছ অৰ্থাৎ আপোনালোকে আপুনি যাৰ সেন্সাস কৰি আছে সেইজনৰ ডিটেইলছ দিব লাগিব আৰু এনেকুৱাকৈ টোটেল 6টা অপশ্যন আপোনালোকে কমপ্লিট কৰিব লাগিব আৰু 6টাত আপোনালোকৰ কমপ্লিট হৈ যাব ওকে তো প্ৰথমতে চাওক ইয়াতে কোৱা হৈছে যে আপোনালোকৰ যিটো ঘৰ আছে এই ঘৰৰ ফ্লৰটো অৰ্থাৎ ঘৰৰ মজিয়াখন বা ঘৰৰ যিটো ফলৰ বা ঘৰখনৰ মজিয়াখন আপোনালোকৰ কেনেকুৱা ধৰণৰ হয় কেঁচা নে আপোনালোকৰ উড বা বম্বৰ নেকি ধৰক আপোনালোকৰ বাঁহ বা কাঠৰ নেকি এইটো বাৰ্ণ ব্ৰিক যদি আপোনালোকৰ ইটৰ হয় ইটটো দিব যদি আপোনালোকৰ কি কয় ষ্টন অৰ্থাৎ শিলৰ হয় চিমেণ্টৰ হয় আপোনালোকৰ যিটো হয় ইয়াতে ফ্ল'ৰৰ যদি হয় ফ্ল'ৰটো যদি টাইলছৰ হয় আপোনালোকে এই অপশ্যনত দিব আৰু যদি ইয়াৰ ভিতৰত নাই এনি আদাৰ্ছ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব অ'কে তো ক্লিক কৰি দিলে এতিয়া চাওক কোৱা হৈছে 2 নম্বৰ অপশ্যনত আপোনালোকৰ ঘৰৰ ৱালখন অৰ্থাৎ আপোনালোকৰ ঘৰৰ বেৰখন কেনেকুৱা ধৰণৰ আপোনালোকে সেইটো ইয়াতে দিব লাগিব যেনেকৈ ঘাঁহৰ বা আপোনালোকৰ বাঁহৰ এনেকুৱা ধৰণৰ বা প্লাষ্টিক বা পলিথিনৰ নেকি তাৰপিছত আপোনালোকৰ ইটৰ নেকি উডৰ নেকি আপোনালোকৰ যোনটো হয় আপোনালোকে এইটো দিব লাগিব কেঁচা ইট হ'লে এইটো দিব লাগিব এনেকৈ ষ্টন বা নট পেকেট উইথ দ্য মৰ্টেল আপোনালোকৰ যদি কি কয় পাথৰৰ হয় বা শিলৰ হয় আপোনালোকে এই হিচাপত ইয়াৰ পৰা অপশ্যনটো চিলেক্ট কৰিব লাগিব যদি আপোনালোকৰ ইটৰ হয় আপোনালোকৰ এইটো দিব লাগিব ঠিক আছে পকী হ'লে তেনেকৈ দিব তাৰপিছত ইয়াতে সোধা হৈছে যে আপোনালোকৰ ঘৰৰ চালিখন কেনেকুৱা ধৰণৰ বা আপোনালোকৰ ঘৰৰ চালখন বা ৰুফটপ আপোনালোকৰ ঘৰৰ ৰুফটপ কেনেকুৱা ধৰণৰ আপোনালোকে কিন্তু সেই হিচাপত ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব যেনেকৈ ইয়াতে বাম্বু বা উড মুড ইউড এনেকৈ ইত্যাদি আছে পলিথিন প্লাষ্টিক বা হেণ্ডমেড টাইলছ বা মেচিনমেড টাইলছ তাৰপিছত আপোনাৰ ইট এনেকৈ বহুতো অপশ্যন ইয়াতে দিয়া আছে ঠিক আছে আপোনালোকৰ ইয়াৰ পৰা যোনটো অপশ্যন হয় আপোনালোকে জাষ্ট সেইটোৱে চিলেক্ট কৰিব লাগিব তাকো নিশ্চয় বুজি পালে তাৰপিছত ইয়াতে আহিছে আপোনালোকৰ যিখন ঘৰ এই ঘৰখনৰ কণ্ডিশ্যন কেনেকুৱা কণ্ডিশ্যন অফ দিছ সেন্সাস হাউচ অৰ্থাৎ আপোনালোকৰ ঘৰখন যদি ভাল হয় কণ্ডিশ্যনটো বা অৱস্থা তেনে ক্ষেত্ৰত গুড লিখিব অৰ্থাৎ ধৰক যিখন ঘৰত থাকে সেই ঘৰৰ অৱস্থা কেনেকুৱা যদি বেছি ভাল নহয় মিডিয়াম হয় এইটো লাইভেবল যিটো অপশ্যন আছে 2 নম্বৰ আপোনালোকে এইটো দিব আৰু যদি আপোনালোকৰ ঘৰখন জৰাজীৰ্ণ একদম ভঙা চিঙে তেনে ক্ষেত্ৰত 3 নম্বৰ অপশ্যনটো আপোনালোকে দিব এই ডিটেইলছসমূহ দিয়াৰ পিছত আকৌ আপোনালোকে সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰিব এনেকৈ আৰ ইউ চিয়ৰ আহিব আপুনি ইয়েছ অপশ্যনত ক্লিক কৰি দিব দেন আপোনালোকে হাউচ হোল্ড ইনফৰমেশ্যন দিবলৈ দিছে তো হাউচ হোল্ড ইনফৰমেশ্যনত আপোনালোকে কি দিব লাগিব প্ৰথমতে হৈছে টোটেল নাম্বাৰ অফ পাৰ্চন নৰ্মেলি ৰেচিডিং ইন দিছ হাউচ হোল্ড অৰ্থাৎ আপোনালোকৰ ঘৰত টোটেল কিমানজন সদস্য আছে আপোনালোকে এইটো ইয়াতে এণ্টাৰ কৰিব লাগিব ওকে তাৰপিছত ইয়াতে আপোনালোকৰ ঘৰৰ মুৰব্বীজনৰ নাম আপোনালোকে প্ৰথমত যিজন চিলেক্ট কৰিছিল সেইজনৰ নাম অলৰেডি শ্ব' কৰিব দেন আপোনালোকে দেখুৱাইছে চেক্স অফ দ্য হেড অফ দি হাউচ হোল্ড অৰ্থাৎ আপোনালোকৰ ঘৰৰ যিখন নেকি মুৰব্বী বা আপোনালোকে হাউচ হোল্ডৰ মেইন মানুহ দিলে সেইজন পুৰুষ নে মহিলা ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰিব ধৰি লওক আপোনালোকৰ ফাদাৰ্ছৰ নাম দিলে তেনে ক্ষেত্ৰত মেল হ'ব যদি আপোনালোকৰ মাদাৰ্ছৰ নাম দিছে ফিমেল হ'ব তো এই হিচাপত আপোনালোকে দিব লাগিব
দেন ইয়াতে আহি গৈছে ছ'চিয়েল কেটেগৰী আপোনালোকৰ SC ST অদাৰ আপোনালোকৰ যিটো হয় আপোনালোকে এইটো কিন্তু ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। SC ST নোহোৱাকৈ যদি আপোনালোকে জেনেৰেলত পৰে অদাৰ্ছ অপশ্যনত দিলেই হ'ব। তাৰপিছত ইয়াতে আহিছে আপোনালোকৰ ঘৰৰ অনাৰশ্বিপ ষ্টেটাছ অফ দিছ হাউচ। আপোনালোকৰ ঘৰখন আপোনালোকৰ নিজৰ নে ভাড়াত লোৱা সেইটো আপোনালোকে ইয়াতে দিব লাগিব। আৰু ইয়াতে কথাখিনি মই বুজাই দিছো। প্ৰথম যিটো ধৰি লওক আপোনালোকৰ নিজৰ ঘৰ হ'লে আপুনি অনত দিব, ঠিক আছে, অৰ্থাৎ আপোনালোকৰ নিজে। ইয়াত 2 নম্বৰ যিটো আছে ইয়াতে কৈছে ৰেন্টেড বাট হেজ ৱাজ অন হাউচ ইলুচিয়াৰ, অৰ্থাৎ আপোনালোকৰ ধৰক 2 নম্বৰ যিটো ধৰি লওক আপোনালোকে যিটো বৰ্তমান ঘৰত আছে এই ঘৰখন আপোনালোকৰ ভাড়াত আছে আৰু আপোনালোকৰ নিজা ঘৰ এখন আছে। আৰু দ্বিতীয়টো হ'ল যিসকলে নেকি ৰেন্টেড এণ্ড ডজ নট অন এনি হাউচ, অৰ্থাৎ আপোনালোকৰ ঘৰৰ কোনো ধৰণৰ নিজা ঘৰ নাই, আপুনি ভাড়া ঘৰতে থাকে। তাৰপিছত ইয়াতে কোৱা হৈছে নাম্বাৰ অফ ডুৱেলিং ৰুম, অৰ্থাৎ আপোনালোকৰ বসবাস কৰা বা আপোনালোকে থকা ৰুম কেইটা আপোনালোকে এইটো দিব লাগিব। অ'কে, তাৰপিছত ইয়াতে কৈছে মেৰিড কপিল, আপোনালোকৰ ঘৰত কিমানজন মেৰিড কপিল আছে বা কেইটা মেৰিড কপিল আছে। উদাহৰণ হিচাপে মই আপোনালোকক বুজাই দিব বিচাৰো, মই ইয়াতে 2 লিখিছো। ধৰি লওক আপোনালোকৰ ঘৰত 6জন মানুহ আছে, ঠিক আছে। 6জন মানুহৰ ভিতৰত আপোনালোকৰ মাক দেউতাক আপুনি আপোনাৰ ৱাইফ, তেনেহ'লে 4জন হৈ গ'ল। আৰু ধৰি লওক আপোনালোকৰ আৰু 2জন ভাই বা ভণ্টি আছে, তেনে ক্ষেত্ৰত আপোনালোকৰ ঘৰত টোটেল মানুহ হ'ল 6জন। অ'কে, তো এতিয়া এই 6জনৰ ভিতৰত আপোনালোকৰ ঘৰত কেইটা মেৰিড কপিল হ'ব। প্ৰথমটো হ'ল আপোনালোকৰ মাক আৰু দেউতাক, 1 নম্বৰ কপিল হ'ল এটা হ'ল, ইয়াতে মাক আৰু দেউতাক মিলি এটা হ'ল। দ্বিতীয়টো হ'ল ধৰি লওক আপোনালোকে আপুনি বিয়া পাতিছে, আপুনি আৰু আপোনাৰ ৱাইফ মিলি আৰু এটা হ'ল, 2টা হ'ল, ঠিক আছে। এনেকুৱাকৈ হ'লে আপোনালোকৰ ঘৰত মেৰিড কপিল হ'ব 2টা। অথবা ধৰি লওক আপোনালোকৰ ঘৰত টোটেল মানুহ 4জন আছে, আপুনি ভাই ককাই 2জন আছে আৰু আপোনালোকৰ ঘৰত মাক দেউতাক, তেনে ক্ষেত্ৰত ইয়াতে মেৰিড কপিল 1 হ'ব, অৰ্থাৎ আপোনাৰ মাক আৰু দেউতাক মিলি এটা কপিল মেৰিড কপিল হৈছে। তো আপোনালোকে ডিটেইলছখিনি দিয়াৰ পিছত নেক্সট অপশ্যনত ক্লিক কৰিব। আশা কৰোঁ আপোনালোকক মই সহজত বুজাই দিবলৈ চেষ্টা কৰিছোঁ, বুজি পাইছে। নেক্সট অপশ্যনত ক্লিক কৰিলে আৰ ইউ চিয়ৰ কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। এতিয়া নেক্সট অপশ্যনত আহি গ'লো। তো ইয়াতে কোৱা হৈছে আপোনালোকৰ হাউচ হোল্ডৰ ডিটেইলছসমূহ দিবলৈ দিছে। যেনেকৈ ইয়াতে হৈছে মেইন চ'ৰ্চ অফ ড্ৰিংকিং ৱাটাৰ, অৰ্থাৎ আপোনালোকৰ যিখন খোৱা পানী, আপুনি যিখিনি পানী খাই আপোনালোকৰ ঘৰত খোৱাৰ বাবে ব্যৱহাৰ কৰে, সেই পানীটো ক'ৰ পৰা আহে। টেপ ৱাটাৰ ফ্ৰম ট্ৰেডেড চ'ৰ্চ, টেপ ৱাটাৰ ফ্ৰম আনট্ৰেডেড চ'ৰ্চ, এনেকৈ বহুত অপশ্যন আছে। কুঁৱা, হেণ্ড পাম্প, যদি আপোনালোকৰ ঘৰত কুঁৱা আছে ৱেলত দিব, যদি আপোনালোকৰ ঘৰত দমকল আছে বা আপোনালোকৰ কল আছে, তেনেক্ষেত্ৰত আপোনালোকে হেণ্ড পাম্প এনেকৈ দিব, বা টিউবৱেল আপোনালোকৰ যিটো আছে আপোনালোকে সেইটো কিন্তু ইয়াতে দিব লাগিব। অ'কে, আপোনালোকে সেই হিচাপত দিব আপোনালোকৰ যোনটো হয়, বা ৰিভাৰ, টেংক, পণ্ড, এনেকৈ বহুত কেইটা অপশ্যন আছে, ঠিক আছে। টিউবৱেলৰ অপশ্যন আছে, তো আপোনালোকৰ টিউবৱেল থাকিলে টিউবৱেলটো দি দিব, এনেকৈ দিলে। তাৰপিছত এটা আছে এবিলিটি অফ দ্য ড্ৰিংকিং ৱাটাৰ চ'ৰ্চ। এতিয়া উইদিন পাৰ্মিশ্যন, এই যিটো পানী আপোনালোকে পায় ৱাটাৰ চ'ৰ্চ আপোনালোকে ক'ৰ পৰা পায়, ঠিক আছে। উইদিন আপোনালোকে প্ৰথম যিটো আছে উইদিন, ধৰি লওক আপোনালোকৰ যিখন নেকি ঘৰৰ ভিতৰতে, অৰ্থাৎ 4 সীমাৰ ভিতৰতে পায়। যদি আপোনালোকৰ বাহিৰত হয় তেনেক্ষেত্ৰত বাহিৰত এইটো দিব লাগিব, নিয়াৰ দ্য পাৰ্মিশ্যন এনেকৈ দিব। তো আমি কি কৰিম, প্ৰথম অপশ্যনটোত চিলেক্ট কৰি দিম। আমাৰ যিহেতু ঘৰৰ ভিতৰতে, মানে হাউচৰ ভিতৰত নহয়, ৰুমৰ ভিতৰত নহয়, ঘৰৰ ভিতৰতে। মেইন চ'ৰ্চ অফ দ্য লাইটিং, অৰ্থাৎ আপোনালোকৰ ঘৰত যিটো নেকি বিদ্যুৎ বা লাইট, সেইটো মেইন চ'ৰ্চ কি, ইলেক্ট্ৰিচিটি। আমাৰ যিহেতু ইলেক্ট্ৰিচিটিয়ে মেইন। তাৰপিছত কেৰাচিন আছে, ধৰি লওক আপোনালোকৰ ঘৰত ইলেক্ট্ৰিচিটি নাই, তেনেক্ষেত্ৰত যদি আপোনালোকে কেৰাচিনৰ জৰিয়তে পোহৰ বা বিদ্যুৎ মানে পোহৰ পায়, তেনেক্ষেত্ৰত আপোনালোকে লাইটিঙৰ ব্যৱস্থা কৰি এইটো দিব। চ'লাৰ থাকিলে চ'লাৰ, আদাৰ্ছ ৱৰ্ল্ডত যিকোনো ধৰি লওক আদাৰ্ছ ৱৰ্ল্ডৰ জৰিয়তে, এনেকৈ অপশ্যন বহুতো আছে। ন' লাইট, যদি আপোনাৰ ঘৰত লাইট নাই তেনেক্ষেত্ৰত আপোনালোকে লাষ্টতটো দিব। আমাৰ ঘৰত যিহেতু বিদ্যুৎ আছে, ইলেক্ট্ৰিচিটি চিলেক্ট কৰিব লাগিব। তাৰপিছত এক্সেছ লেট্ৰিন, যদি আপোনালোকৰ ঘৰত লেট্ৰিন আছে বা তেনেক্ষেত্ৰত আপোনালোকে লেট্ৰিনৰ ডিটেইলছটো দিব লাগিব। যেনেকৈ যদি নাই তেনেক্ষেত্ৰত আপোনালোকে ন' কৰিব, আৰু যদি আছে ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰিব লাগিব। যেনেকৈ এক্সক্লুভেৰী হাউচ ফৰ হাউচ হোল্ড ইউজ হ'লে, অৰ্থাৎ ধৰক আপোনালোকৰ নিজাববীয়া এইটো, তেনেক্ষেত্ৰত আপোনালোকে এইটো কৰিব প্ৰথমটো। আৰু দ্বিতীয় যিটো অপশ্যন আছে, যদি আপোনালোকে ধৰি লওক এটা টয়লেটে বহুত মানে 2-3টা ফেমিলি ইউজ কৰে, তেনেক্ষেত্ৰত এইটো দিব লাগিব। তাৰপিছত 3 নম্বৰটো হ'ল পাব্লিক, ধৰক আপোনালোকৰ ঘৰত নাই, পাব্লিক টয়লেট আছে, চহৰত থাকে, সেইখনৰ বাবে। টাইপ অফ দ্য টয়লেট, আপোনালোকৰ টয়লেটটো কেনেকুৱা ধৰণৰ সেইটো কিন্তু ইয়াৰ পৰা আপোনালোকে দিব লাগিব। অ'কে, কিন্তু কি অপ্ৰয়োজনীয় পানী বা বেয়া পানী, সেই পানীখিনি কেনেকৈ ওলাই যায় বা ক'ত যায় সেইটো ওলাইছে। ক্ল'জ ড্ৰেইন, ধৰক বন্ধ ড্ৰেইনৰ জৰিয়তে যায় বা অপেন ড্ৰেইন,
বা নো ড্ৰেইন আপোনালোকৰ যিটো আছে আপোনালোকে সেইটো কিন্তু দিব লাগিব ওকে বাথিং ফেচিলিটি এভেইলেবল উইথ দ্য পাৰমিশ্যন আপোনালোকৰ বাথৰুমটো কেনেধৰণৰ যদি বাথৰুম হয় ডাইৰেক্ট বাথৰুমে হয় এইটো অপশ্যন দিব যদি আপোনালোকৰ ইনক্ল'জাৰ উইদাউট ৰুম ধৰক আপোনালোকৰ চালি নোহোৱাকৈ বাথৰুম অৰ্থাৎ অপেনত হয় এইটো দিব আৰু যদি আপোনালোকৰ বাথৰুম নাই তেনেক্ষেত্ৰত আপোনালোকে নো অপশ্যনত ক্লিক কৰিব লাগিব দেন কৈ আছে এবিলিটি অফ দ্য কিচেন এণ্ড LPG PNG কানেকশ্যন আপোনালোকৰ ঘৰত LPG বা PNG কানেকশ্যন আছে নেকি যদি আছে ইয়েছ কৰিব নাথাকিলে আপোনালোকে ড'জ নট এডত দিব লাগিব ইয়াতে কৈ আছে ইয়াতে আকৌ কেইবাটা অপশ্যন দি আছে কুকিং ইন কিচেন অৰ্থাৎ ধৰক আপোনালোকৰ বেলেগকৈ এটা পাকঘৰ আছে তেনেকৈ আৰু সেইটোৰ ভিতৰত আপোনালোকৰ LPG কানেকশ্যন আছে তেনে এটাত এইটো দিব আৰু ইয়াত আছে কুকিং ইনচাইড হাউচ অৰ্থাৎ কিছু সংখ্যক মানুহৰ বেলেগকৈ ৰন্ধাঘৰ নাথাকে তেনেক্ষেত্ৰত সেইসকলে কি কৰে ঘৰৰ ভিতৰতে ৰন্ধা বঢ়া কৰে তেনেক্ষেত্ৰত সেইসকলে কি কৰিব যদি LPG আছে এইটো অপশ্যনত ক্লিক কৰিব যদি নাই এইটোত অপশ্যনত ক্লিক কৰিব আৰু কিছুমান আছে অপেন চাইটত অৰ্থাৎ ঘৰৰ বাহিৰতে ৰন্ধা বঢ়া কৰে ধৰক আপোনাৰ পাকঘৰ নাই তাৰপিছত আপোনালোকৰ ঘৰৰ ভিতৰতে ৰন্ধা বঢ়া নকৰে এইটো সেইসকলৰ বাবে এই অপশ্যনটো যদি LPG আছে ওপৰতো দিব LPG নাথাকিলে দ্বিতীয় অপশ্যনটোত ক্লিক কৰিব ওকে আৰু ইয়াতে নো কুকিং এটা অপশ্যন আছে নো কুকিংটো সকলোৱে কুকিং কৰে তাৰপিছত মেইন ফিউল ইউজ ফৰ কুকিং এতিয়া আপোনালোকে মেইনলি আপোনালোকে ৰন্ধা বঢ়াৰ বাবে কোনটো বস্তু ব্যৱহাৰ কৰে যেনেকৈ ফায়াৰ উড অৰ্থাৎ আপোনালোকে যদি কাঠ ব্যৱহাৰ কৰে তাৰপিছত ইয়াত আছে প্ৰুফ ৰেচিডিউ এনেকৈ কেইবাটা অপশ্যন আছে তাৰপিছত ইয়াতে চাওক LPG কেৰচিন তাৰপিছত ইয়াতে আছে ইলেক্ট্ৰিচিটি আপোনালোকে যিটো ব্যৱহাৰ কৰে বায়'গেছ চ'লাৰ এনি আদাৰ্ছ আপোনালোকৰ যোনটো ব্যৱহাৰ কৰা হয় আপোনালোকৰ ঘৰত সেইটো ইয়াতে চিলেক্ট কৰিব লাগিব তাৰপিছত আপোনালোকে নেক্সট অপশ্যন ক্লিক কৰি দিব আকৌ আৰ ইউ শিউৰ অপশ্যনত আহি গ'ল আপোনালোকে নেক্সট পেজলৈ গুচি যাব এতিয়া চাওক আপোনালোকে দেখিবলৈ পাইছে ৰেডিঅ' বা ট্ৰেন্সলেটৰ ইয়াতে আছে ইয়াতে চাওক ট্ৰেডিশ্যনেল ৰেডিঅ'জ আগত যিটো নেকি ৰেডিঅ' ছেট আছিল আগৰ সেইটো তাৰপিছত অন মোবাইল বা স্মাৰ্টফোন আপোনালোকৰ ঘৰত যদি মোবাইল আছে আপোনালোকে 2 নম্বৰ অপশ্যনটোত ক্লিক কৰিব নাথাকিলে আপোনালোকে নো অপশ্যনত ক্লিক কৰিব টেলিভিশ্যন যদি আপোনালোকৰ ঘৰত টেলিভিশ্যন আছে কোনটো আছে ডিছ টিভি আছে নে দূৰদৰ্শন আছে নে কেবল কানেকশ্যন আছে আপোনালোকৰ যোনটো আছে সেইটো দিব যদি নাই নো অপশ্যনত ক্লিক কৰি দিলে হৈ গ'ল ওকে একদম সহজ তাৰপিছত ইয়াতে আছে এক্সেছ টু ইণ্টাৰনেট অন লেপটপ কম্পিউটাৰ অন মোবাইল স্মাৰ্টফোন আপোনালোকৰ যোনটো হয় আপোনালোকে এইটোত দিব লাগিব ঠিক আছে যদি আপোনালোকৰ লেপটপ বা কম্পিউটাৰ হয় দিব আৰু যদি আপোনালোকৰ মোবাইলৰ জৰিয়তে আপোনালোকে ইণ্টাৰনেট ব্যৱহাৰ কৰে আপোনালোকে মোবাইল দিব লেপটপ জৰিয়তে কৰিলে লেপটপত দিব ওকে তাৰপিছত ইয়াতে কৈ আছে লেপটপ বা কম্পিউটাৰত আপোনালোকৰ ঘৰত আছে নেকি যদি নাই নকৰিব যদি আছে এছ কৰিব জাষ্ট চিম্পলি আহিব তাৰপিছত এটা আছে টেলিফোন এণ্ড মোবাইল ফোন বা স্মাৰ্টফোন আপোনালোকৰ লেণ্ডলাইন আছে নেকি যদি আছে এছ কৰিব যদি মোবাইল অনলি আছে তেনেক্ষেত্ৰত স্মাৰ্টফোনত দিব যদি অদাৰ বেছিক মোবাইল আছে তেনেক্ষেত্ৰত আপোনালোকে এইটো দিব আৰু যদি দুটা আছে তেনেক্ষেত্ৰত বহুত অপশ্যনত ক্লিক কৰিব পাৰে তো আমাৰ ঘৰত যদি স্মাৰ্টফোন অৰ্থাৎ মোবাইল আছে মোবাইল ব্যৱহাৰ কৰি মোবাইলটো দি দিলে তাৰপিছত ইয়াতে কৈছে বাইচাইকেল এণ্ড স্কুটাৰ মটৰচাইকেল মপেড আপোনালোকৰ ঘৰত যদি চাইকেল বা স্কুটাৰ বা মটৰচাইকেল আছে তেনেক্ষেত্ৰত ইউজ কৰিব যদি চাইকেল মটৰচাইকেল দুটা আছে আপোনালোকে বহুত অপশ্যনত ক্লিক কৰিব পাৰে তাৰপিছত ইয়াতে আছে কাৰ অব্লিক জিপ অব্লিক ভেন অৰ্থাৎ আপোনালোকৰ ঘৰত চাৰিচকীয়া বাহন আছে যদি ইউজ কৰিব ন আপোনালোকে নো কৰিব থাকিলে এছ ওকে তাৰপিছত আপোনালোকে দেখিব আছে মেইন কেল কনজুমেট ইন দ্য হাউচ অৰ্থাৎ আপোনালোকৰ ঘৰত মেইন খাদ্য কি আপোনালোকে কি খাদ্য গ্ৰহণ কৰে যেনেকৈ আছে আমাৰ ঘৰত যিহেতু চাউল বা ৰাইচ ব্যৱহাৰ কৰা হয় অৰ্থাৎ ভাত আমি প্ৰথমটো ইউজ কৰিছো তাৰপিছত এনেকৈ বাৰ্জা জোৱাৰ মাইচ এনেকৈ এনে অৰ্ডাৰতো আপোনালোকে ক্লিক কৰিব পাৰে আপোনালোকৰ যোনটো হয় সেইটো দিব দেন আপোনালোকে এটা মোবাইল নাম্বাৰটো দেখিবলৈ আছে আপোনালোকে জাষ্ট কি কৰিব লাগিব এটা সেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰিব তাৰপিছত আকৌ আৰ ইউ শিউৰ অপশ্যনত ক্লিক কৰিলে আৰু শিউৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু ইয়াতে দেখিবলৈ পাইছে প্ৰিভিউ এণ্ড কনফাৰ্ম অপশ্যনত আহি গ'ল প্ৰিভিউ হাউচৰ ডিটেইলছ ইয়াতে শ্ব' কৰি আছে প্ৰথমতে চাওক ইয়াতে লোকেশ্যনটো আপোনালোকৰ ঠিক আছে নাই ডিষ্ট্ৰিক্ট আৰু ষ্টেটটো আহি গ'ল তাৰপিছত চেঞ্চাছ ডিটেইলছ ইয়াতে চাওক চেঞ্চাছ হাউচ ডিটেইলছ আপোনালোকে এনেকৈ দেখিবলৈ পাব কি ডিটেইলছ আপোনালোকে দিছে এনেকৈ দেখিবলৈ পাব আপোনালোকে আহিব এবাৰ ভালকৈ চাই ল'ব যদি সকলো ঠিকে আছে আপোনালোকে একদম শেষত স্ক্ৰল ডাউন হৈ আহিব আৰু আপোনালোকে কি কৰিব লাগিব আৰু ফাইনেল সাবমিট কৰাৰ লগে লগে কিন্তু আপোনালোকৰ এটা এপ্লিকেশ্যন নাম্বাৰ দিয়া হ'ব বা আপোনালোকৰ এটা ৰেফাৰেন্স নাম্বাৰ দিয়া হ'ব যেতিয়া নেকি আপোনালোকৰ ঘৰত আকৌ ভেৰিফিকেশ্যনৰ বাবে মানুহ আহিব অৰ্থাৎ 17 তাৰিখৰ পিছৰ পৰা অৰ্থাৎ 16 তাৰিখৰ পিছৰ পৰা 17 তাৰিখৰ পৰা বা 18 তাৰিখৰ পৰা আপোনালোকৰ ঘৰে ঘৰে কি কৰিব চৰকাৰী কৰ্মী যিসকল নিয়োগ কৰিছে সেইসকলে আপোনালোকৰ ঘৰত যাব ঘৰত যোৱাৰ পিছত আপুনি যদি নিজে
বা এই যিটো সেলফ ইনিমিনেশ্যন আপুনি কৰিলে এইটো যদি কৰিছে বা সেন্সাসটো কৰিছে তেনেক্ষেত্ৰত আপুনি যিটো এপ্লিকেশ্যন নাম্বাৰ পাইছে সেই এপ্লিকেশ্যন নাম্বাৰটো তেখেতসকলক দিয়াৰ লগে লগে তেখেতসকলে এপ্লিকেশ্যন নাম্বাৰটো বহাই তেখেতসকলৰ ভেৰিফিকেশ্যনটো কমপ্লিট কৰাই ল'ব